মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে যি পিতৃ মাতৃ বন্দনাৰ ছুটি চৰকাৰে ঘোষণা কৰিছে এটোৰ ক্ষেত্ৰত এটা বিসংগতি দেখা যায় যে মাজতে এটা শনিবাৰ থাকে তো এই শিক্ষক শিক্ষয়িত্ৰীসকলে এই ছুটিটো পাবনে নাই সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে পিতৃ মাতৃ বন্দনাৰ ছুটিটো থাকিব হেতু আছে তো আপোনালোকে শেষলৈকে ভিডিঅটো চাব যে কি লিখিছে তাতে নোটিছখনত তো এইটো চাব পাৰিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ পৰা ওলাইছে নোটিফিকেশ্যনখন ইন পাৰ্চেন্স অফ দ্য গভৰ্ণমেণ্ট অৰ্ডাৰ বাইড নাম্বাৰ ECF dated 17/2/2024 issued by the General Administrative Department. All state government employees are allowed to avail special leave on 6/11/2024 to and 8/11/2024 for Matri Pitri Bandana. অর্থাৎ অসম চৰকাৰৰ যিমান বিলাক কৰ্মচাৰী আছে তেওঁলোকে 6/11/2024 আৰু 8/11/2024 তাৰিখে পিতৃ মাতৃ বন্দনাৰ ছুটি লাভ কৰিব এইটো অৰ্ডাৰ মতে তো তাৰিখ 17/2/2024 তাৰিখে ওলাইছিলে Whereas the state government teachers who are not entitled to second Saturday holiday have to come from their respective faraway homes at the end of the day on 8th November after availing the special leave to attend their duties on 9th of November 2024. আৰু যিসকল শিক্ষক কৰ্মচাৰী আসলতে এই পিতৃ মাতৃ বন্দনাৰ অন্তৰ্গত নহয় তেওঁলোকে 8 আগষ্টৰ পিছত 9 তাৰিখে বিদ্যালয়ত উপস্থিত থাকিব লাগিব The Department of School Education The Department of School Education, Government of Assam hereby allow all the teachers under the Department of School Education to avail special leave on 9/11/2024 Matri Pitri Bandana in addition to the special leave already notified. আৰু বাকি যিসকলে পিতৃ মাতৃ বন্দনাৰ আন্দাৰত ছুটি লৈছে তেওঁলোকে 9/11/2024 তাৰিখে এটা স্পেচিয়েল লিভ তেওঁলোকে পাব এইটো চাব পাৰিছে দিস হেজ দা এপ্ৰুভেল অফ কম্পিটেন্ট অথৰিটি আৰু এইটো কম্পিটেন্ট অথৰিটিৰ পৰা এপ্ৰুভেল লোৱা হৈছে অৰ্থাৎ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পিতৃ মাতৃ বন্দনাৰ অধীনত ছুটি ল'ব তেওঁলোকে 9 তাৰিখে বিদ্যালয়ত নাহিলেও হ'ব কিন্তু যিসকলে ইয়াৰ অধীনত ছুটি লোৱা নাই তেওঁলোকে 9 তাৰিখে বিদ্যালয়ত উপস্থিত থাকিব লাগিব তো এইটো আছিল গুৰুত্বপূৰ্ণ এটা নোটিফিকেশন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ